নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ, গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুন স্কলাৰশ্বিপৰ বাবে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে আৰু ইয়াতে আপোনালোকে আবেদন কৰাৰ বাবে অনলাইন মাধ্যমৰ যোগেদি কৰিব লাগিব। সকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু স্কলাৰশ্বিপটো লাভ কৰিব। আপোনালোকক সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো জনোৱাৰ চেষ্টা কৰিম। ভিডিঅ'টো নিশ্চয়কৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডভাৰ্টাইজমেণ্ট ইনভাইটিং অনলাইন এপ্লিকেশ্যন ফৰ প্ৰি মেট্ৰিক এণ্ড Simon Singh Horo Special Post Matric Scholarship Schemes for the Financial Year 2024-25 ইয়াতে আপোনালোকৰ যিসকল কেণ্ডিডেট টি ট্ৰাইব হয় অৰ্থাৎ চাহ বাগানী হয়, যিসকল আদিবাসী হয়, তেওঁলোকৰ বাবে সেই স্কলাৰশ্বিপটো আছে আৰু তেওঁলোকে প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক দুয়োটা স্কলাৰশ্বিপৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। অৰ্থাৎ প্ৰি মেট্ৰিক যিসকলে স্কুলত পঢ়ি আছে তেওঁলোকেও কৰিব পাৰিব আৰু যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকেও ইয়াৰ বাবে এলিজিবল হ'ব। তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈছে চাওক যে দ্য এপ্লিকেণ্ট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে মাষ্ট বিলং টু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি, লগতে চাহ বাগানী আৰু আদিবাসী কমিউনিটিৰ পৰা বিলং কৰিব লাগিব। লগতে কৈছে যে আপোনালোকৰ আণ্ডাৰটেকিং অন দ্য এনুৱেলি ফেমিলি ইনকাম that it is not exceeding 5 lakhs per annum, যে বছৰিকীয়া ইনকামটো 5 লাখছতকৈ বেছি হ'ব নালাগিব। লগতে ইয়াতে এখন এনুৱেল ইনকামৰ আণ্ডাৰটেকিং দিব লাগিব যিটোত 5 লাখছতকৈ বেছি হ'ব নালাগিব। ইয়াৰে অনলাইন এপ্লিকেশ্যনটো কেনেকৈ কৰিব লাগিব আপোনালোকক জনাম আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যনটো জুলাইৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে। চাব পাৰে যে থ্ৰু চিৰিজ অনলাইন এপ্লিকেশ্যন পৰ্টেল আপ টু 15 ডে অফ আগষ্টৰ 15লৈকে চলিব। আপোনালোকে নটিফিকেশ্যনটো চাব পাৰে। ইয়াতে 26 জুন 2024 তাৰিখে মুকলি কৰিছে আৰু বাকী আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ যিটো আপোনালোকক দেখুওৱা হ'ল ছেম কথাই লিখা আছে। 1 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লগতে ইয়াতে 15 আগষ্টলৈকে এপ্লিকেশ্যনটো লোৱা হ'ব। আৰু ইয়াতে চাওক যে ৰেট অফ দ্য প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, যিসকল কেণ্ডিডেটে ইয়াতে ক্লাছ 9 নাইবা 10ত পঢ়ি আছে তেওঁলোকৰ 3000 টকা প্ৰতি বছৰে দিয়া হ'ব আৰু যিসকল কেণ্ডিডেটে পোষ্ট মেট্ৰিক অৰ্থাৎ মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ 11 আৰু 12ৰ বাবে 5000 ৰুপিজ প্ৰতি বছৰে দিয়া হ'ব। আৰু লগতে যিসকলে 3 ইয়াৰ্ছৰ ডিগ্ৰী কোৰ্চ কৰি আছে, বৰ্তমান এইটো 4 বছৰ কৰিলে, তো তেওঁলোকৰ বাবে এইটো 7000 পাৰ এনাম, প্ৰতি বছৰে 7000 টকাকৈ লাভ কৰিব যিসকলে ডিগ্ৰী কোৰ্চ পঢ়ি আছে। ডিষ্ট্ৰিবিউশ্যন প্ৰচিডিউৰ, মানি উইল বি মেড, এইটো আপোনালোকৰ ডাইৰেক্টলি ট্ৰান্সফাৰিঙৰ দ্বাৰা আপোনালোকৰ একাউণ্টত দিয়া হ'ব। লগতে যিটো আণ্ডাৰটেকিং দিব লাগিব ইয়াতে এপ্লাই কৰাৰ বাবে, আণ্ডাৰটেকিঙৰ ফৰ্মখন আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত লাভ কৰিব, তাৰে পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ওলাই ল'ব, নিজে ফিল আপ কৰিব। তাৰপিছত ছিগনেচাৰ অফ দ্য ফাদাৰ এণ্ড মাদাৰ, আপোনালোকৰ গাৰ্জেনৰ ছিগনেচাৰ ল'ব লাগিব। তাৰপিছত যিটো আৰু এখন দিয়া আছে ৰিকমেণ্ডেশ্যন লেটাৰ ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন, আপোনালোকৰ যিটো স্কুল বা কলেজ আছে তাৰে পৰা এইখন ফিল আপ কৰি চিল এণ্ড ছিগনেচাৰ মাৰি লৈ আহিব ইনষ্টিটিউশ্যনৰ বা প্ৰিন্সিপালৰ পৰা। এতিয়া চাওঁ হওক যে ইয়াতে কি কি ডকুমেণ্ট লাগিব চাওক। লিষ্ট অফ দ্য ডকুমেণ্ট টু বি আপলোডেড ফৰ ফ্ৰেছ এপ্লিকেণ্ট, প্ৰথমবাৰৰ বাবে যিসকল কেণ্ডিডেট এপ্লাই কৰিছে তেওঁলোকৰ বাবে এই ফলোইং যিবিলাক ডকুমেণ্ট দিয়া আছে এইবোৰ আপলোড কৰিব লাগিব। অৰিজিনেল কপি অফ দ্য বাৰ্থ চাৰ্টিফিকেট, জন্ম চাৰ্টিফিকেটৰ অৰিজিনেল কপি ছাবমিট কৰিব লাগিব, ইয়াতে আপলোড কৰিব লাগিব। নাইবা ইয়াতে মেট্ৰিকৰ এডমিট কাৰ্ডখন নাইবা মেট্ৰিকৰ পাছ চাৰ্টিফিকেটখন আপলোড কৰিব পাৰে। আৰু ইয়াত নেক্সট কৈছে কপি অফ দ্য মাৰ্কশ্বিট অফ দ্য লাষ্ট এক্সামিনেশ্যন, লাষ্ট কোনটো এক্সাম পাছ কৰিছে, যিহেতু এইটো পোষ্ট মেট্ৰিকৰ কথা মই কৈ আছোঁ। লাষ্ট কোনটো এক্সাম পাছ কৰিছে, যদি HS পাছ কৰিছে HSটো দিব, যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছতো দিব। তাৰপিছত কৈছে যে এডমিশ্যন ফিজ ৰিচিপ্ট, যে এতিয়া যিটো কোৰ্চ কৰি আছে সেইটোত আপোনালোকে এডমিশ্যন যে হৈছে সেই এডমিশ্যনৰ লোৱাৰ ৰিচিপ্টখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। নেক্সট আণ্ডাৰটেকিং অন ফেমিলি ইনকাম এজ পাৰ দ্য টেষ্ট ফৰ্মেট, যিখন আপোনালোকক দেখুওৱা হ'ল বা অকণমান আগত আপোনালোকক দেখুৱালোঁ যিটো ইনকামৰ আণ্ডাৰটেকিংখন আপোনালোকে ইয়াতে ফিল আপ কৰি সকলো ছিগনেচাৰ কৰি ছাবমিট কৰিব লাগিব। তাৰপিছত অৰিজিনেল কপি অফ কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰখন ইয়াতে আপলোড কৰিব লাগিব। লগতে ফাৰ্ষ্ট পেজ অফ এপ্লিকেণ্টছ বেংক পাছবুক, আপোনালোকৰ নিজৰ যিটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ প্ৰথম পেজখন ইয়াতে আপলোড কৰিব লাগিব। লগতে ইয়াতে আৰু এটা কথা কৈ দিয়া হৈছে, যিসকল কেণ্ডিডেটে আগতে এপ্লাই কৰিছিলে তেওঁলোকে নতুনকৈ ইয়াতে কৈছে যে কপি অফ দ্য মাৰ্কশ্বিট অফ লাষ্ট এক্সামিনেশ্যন পাষ্ট, আপুনি যে যোৱাবাৰ যিটো পাছ কৰিছে আপোনালোকৰ সেই মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। লগতে যিটো বৰ্তমান এডমিশ্যন লৈছে যিটো কোৰ্চত আপোনালোকৰ সেই ছেমিষ্টাৰৰ বা সেই কোৰ্চৰ এডমিশ্যন ৰিচিপ্টখন আকৌ পুনৰবাৰ আপলোড কৰিব লাগিব নতুনকৈ স্কলাৰশ্বিপ নেক্সট ইয়েৰত পোৱাৰ বাবে। যিসকল কেণ্ডিডেট নতুনকৈ হয় তেওঁলোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰাৰ সকলো লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে মোবাইল নম্বৰটো বহাব, মোবাইল নম্বৰ বহাৰ পিছত গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ লগে লগে এই যিটো OTP সেইটো আপোনালোকে বহাই ভেলিডেট OTP ক্লিক কৰিব। তাৰপিছত আপোনালোকে I am not robot এনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব প্ৰথমতে, তাৰপিছত ইয়াৰ বাবে প্ৰচেছসমূহ ফ'ল' কৰি অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এলিজিবল হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব। 15 আগষ্ট তাৰিখলৈকে লাষ্ট ডেটটো দি আছে। আপোনালোকে যদি
কিবা বুজি পোৱাত অসুবিধা পাইছে ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব পাৰে নিশ্চয়কৈ আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম সো ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে এনেকুৱা আগন্তুক খবৰসমূহ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি ৰাখিব নিশ্চয়কৈ পুনৰবাৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ